নমস্কাৰ মোৰ চেনেলৰ সকলো দৰ্শকক স্বাগতম জনাই আজি ভিডিঅটো আৰম্ভ কৰিছো। আজি আপোনালোকক দেখাম 1 পইণ্ট পাৰ্সপেক্টিভ বা এক অন্তৰ্ধান বিন্দুৰ পৰিপ্ৰেক্ষিত দৃশ্য। প্ৰথমে জানি লওঁ পৰিপ্ৰেক্ষিত দৃশ্যনো কি। আমি ছবি আঁকোতে ব্যৱহাৰ কৰা কাগজ বা বৰ্ডখন হ'ল দ্বিমাত্ৰিক বা 2 ডাইমেনশনাল আৰু ইয়াৰ মানে দিশ আছে প্ৰস্থ আছে কিন্তু আমি যেতিয়া আমাৰ দিশে চাওঁ চাৰিওফালে চাওঁ সেই বস্তুবিলাক দেখা পাওঁ সেইবিলাক ত্ৰিমাত্ৰিক অৰ্থাৎ 3 ডাইমেনশনাল। গতিকে 2 ডাইমেনশনাল এখন প্লেইন কাগজত সমান বস্তু এটাৰ ওপৰত আমি 3 ডাইমেনশনাল এফেক্ট দি পেলাই এটা ৰিয়েলিষ্টিক ছবি অঁকাকে কোৱা হয় পাৰ্সপেক্টিভ বা পৰিপ্ৰেক্ষিত দৃশ্য। এইবাৰ আহোঁ অন্তৰ্ধান বিন্দু বা ভেনিশিং পইণ্ট বা বিলীয়মান বিন্দু। যেতিয়া আমি এটা পোন দীঘল ৰাস্তা বা এটা ৰেলৰ লাইনৰ মাজত থিয় হৈ পেলাই আনটো মূৰলৈ চাই পঠাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে ৰাস্তাটো বা ৰেলৰ লাইনটো এটা বিন্দুত একদম নেদেখা হৈ গৈছো। সেই বিন্দুটোৱে হৈছে ভেনিশিং পইণ্ট বা অন্তৰ্ধান বিন্দু বা বিলীয়মান বিন্দু। এইবাৰ আহিছোঁ আমি হৰাইজণ্টেল লাইন বা দিগন্ত ৰেখালৈ। আমি যদি কোনো মুকলি পথাৰ বা সাগৰৰ পাৰৰ এটা মূৰত থিয় হৈ পেলাই আনটো মূৰলৈ চাই পঠাওঁ তেতিয়া দেখিম যে আকাশ আৰু পৃথিৱীখনৰ মাজত এডাল স্পৰ্শ কৰি থকা এডাল ৰেখা দেখিবলৈ পাম। সেইডালেই হৈছে হৰাইজন লাইন বা দিগন্ত ৰেখা। সেই দিগন্ত ৰেখাডালো আমি চকুৰে চোৱা স্থানৰ ওপৰত নিৰ্ভৰ কৰি ওখ বা তলত বা মাজত হয়। যেতিয়া আমি খোজকাঢ়ি পেলাই গৈ থাকোঁ তেতিয়া সাধাৰণতে আমাৰ চকুৰ যোনটো লেভেল আমি চকুৰে যিমান দূৰলৈকে দেখা পাওঁ সেইখিনিত দিগন্ত ৰেখাডাল বা হৰাইজণ্টেল লাইনডাল দেখা পাওঁ। যদি আমি বহি দিওঁ বা সৰু ল'ৰা ছোৱালী এটা আমি খোজকাঢ়ি ৰাস্তা এটাত গৈ আছোঁ হাতত সৰু ল'ৰা ছোৱালী এটা ধৰি লৈছোঁ সেই সৰু ল'ৰা ছোৱালীটোৱে যিমানখিনি ঠাইত দিগন্ত ৰেখাডাল দেখা পাব তাতকৈ আমি অকণমান ওপৰত দেখা পাম। সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া ফুৰিব যায় ডাঙৰ মানুহৰ লগত তেতিয়া তাহাঁতি কোচত উঠি লয় যাতে বহুত ঠাই দেখা পায় তাহাঁতি আৰু ওখ মানুহৰতো কথাই নাই। এতিয়া আমি যদি বিল্ডিঙৰ ওপৰৰ পৰা উঠি পেলাই যেতিয়া চাওঁ তেতিয়া দেখা পাম যে মাটি অংশটো বেছিকৈ দেখা পাম আৰু আকাশটো কমকৈ দেখা পাম। অৰ্থাৎ হৰাইজণ্টেল লাইনডাল ওপৰলৈ উঠি যায় আৰু যদি ছবি এটা আঁকো আমি সমান ঠাই এটুকুৰাত হৰাইজণ্টেল লাইনডাল আমি ওপৰত দিব লাগিব যদি আমি কিবা এটা বস্তু ওপৰৰ পৰা চাই পেলাই আঁকো। আৰু যদি আমি তলৰ পৰা চাই পেলাই আঁকো তেতিয়াহ'লে আমি মাটিত শুই পেলাই বা বহি পেলাই বা ফ্ৰগ আই ভিউ যোনটো কয় যোনটো মানে ভেকুলীটোৱে যেনেকৈ দেখাব তাহাঁতি তলত হৰাইজণ্টেল লাইনডাল তলত দেখা পাব আৰু খোজকাঢ়ি গ'লে মাজত। এতিয়া আমি চাওঁ এই বাকচ থকা এই দৃশ্যটো। ইয়াতে কেইবাটাও বাকচ আছে। ইয়াতে মই 1 নম্বৰ 2 3 4 এনেকৈ নাম্বাৰ দি দিছোঁ যে যোনকেইটা বাকচ 1 নম্বৰ 2 নম্বৰ সেইকেইটা আমাৰ চকুৰ পৰা আই লেভেলৰ পৰা তলত আছে। যোনটো 3 নম্বৰ সেইটো আমাৰ আই লেভেলত আছে আৰু যোনটো 4 নম্বৰ সেইটো আই লেভেলতকৈ ওপৰত আছে। এতিয়া বিভিন্ন স্থানত থকা বাকচবিলাক আমি কেনেকৈ দেখা পাওঁ সেই বাকচবিলাকৰ পজিশ্যনটোৰ ওপৰত আমি চাই পেলাই আমি কিদৰে আঁকিম এয়া মই দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আঁকি ল'ম হৰাইজণ্টেল লাইনটো বা দিগন্ত ৰেখাডাল। আমি কোন স্থানত বস্তুটো দেখা পাইছোঁ ইয়াৰ ভেনিশিং পইণ্টটো ক'ত হ'ব তেতিয়া আমি ভেনিশিং পইণ্ট এটা আঁকি ল'লোঁ। তাৰপিছত আমি আৰম্ভ কৰিলোঁ ছবি আঁকিবৰ কাৰণে। এতিয়া আমি কেইটামান বাকচ আঁকিম। আমাৰ বাকচকেইটা আমাৰ চকুৰ প্ৰথমতে বাওঁ ছাইডে থকা বাকচটো আমি আঁকিবলৈ যত্ন কৰিম। সেইটো আঁকিবৰ কাৰণে প্ৰথমতে মই এটা ৰেক্টেংগুলাৰ শ্বেপ দি ল'লোঁ আৰু এই শ্বেপটোৰ প্ৰতিটো কোণৰ পৰা সেই ভেনিশিং পইণ্টকেইডাললৈ মই ডটেড লাইনেৰে বা ফুটফুটীয়া ৰেখাৰে কিছুমান ৰেখা আঁকি ল'ম। এইদৰে প্ৰতিটো কোণৰ পৰা আমি ভেনিশিং পইণ্টলৈ ৰেখা আঁকিম। এতিয়া আমি পাই গ'লোঁ বেকা ৰেখাকেইডাল যোনকেইডাল আমাৰ বাকচটোৰ পিছ ছাইডৰ ৰেখা হ'ব। এইদৰে আমি আঁকি পেলাই এই বাকচটো আঁকিব পাৰোঁ। এইবাৰ
এই কৰ্ণাৰটোৰ পৰা আমি ভেনিশিং পইণ্টলৈ এডাল ৰেখা আঁকি চাম। এতিয়া পাই গ'লো আমি এইটো বক্সাটোৰ ভিতৰৰ সাইডটো কেনেকুৱা ধৰণে হ'ব তাৰ ৰেখাকিডাল আমি পাই গ'লো। এইটো হৈ গ'ল আমাৰ বাকচ। এতিয়া তাক মই শেডিং কৰি দেখাই দিছো তাৰ ভালকে এইটো ধৰিব পৰা কৰিবৰ কাৰণে। এইটো হৈ গ'ল আমাৰ বাও সাইডে থকা বাকচটো। এয়া চাওক এই বাকচটো আমাৰ হৈ গ'ল। এবাৰ আঁকিম আমি আমাৰ আই লেভেলত থকা এটা বাকচ যোনটো চকুৰ সমান লেভেলতে আছে অথচ আমাৰ চকুৰ একদম সন্মুখত নাই, অকমান বাও সাইডে আছে। সেইটো আমি কেনেকৈ দেখা পাম? দেখা বাকচৰ আকৃতিটো আঁকি আমি যদি প্ৰতিটো কোণৰ পৰা ভেনিশিং পইণ্টলৈ আঁচ পাৰোঁ তেতিয়া আমি তাৰ সাইডটো কেনেকৈ দেখা পাম সেইটো ধুনীয়াকৈ ওলাই পৰিব। এইটো হ'ল আমাৰ চকুৰ আই লেভেলত থকা অলপ বাওঁফালে থকা এটা বাকচ। এবাৰ আঁকিম চকুৰ ওপৰত অৰ্থাৎ আই লেভেলৰ ওপৰত থকা এটা বাকচ। সেইটো কেনেকৈ দেখা পাম? প্ৰথমতে আকৃতিটো আঁকি প্ৰতিটো কৰ্ণাৰৰ পৰা আমি ভেনিশিং পইণ্টলৈ আঁচ পাৰি ল'ম। এতিয়া আমাৰ বাকচটোৰ সাইডবিলাক ধুনীয়াকৈ ওলাই পৰিব। এয়া আমাৰ আই লেভেলতকৈ অলপ ওপৰত থকা বাকচটোৰ শ্বেপটো ধুনীয়াকৈ আমি আঁকিব পাৰিম। এইটো কৰ্ণাৰৰ পৰাও যদি আমি আই লেভেললৈ যোনডাল আমাৰ ৰেখা পাইছিলোঁ সেই ৰেখাডাল আঁকিলে ভিতৰ সাইডটোনো কেনেকৈ দেখা পাম, ভিতৰ সাইডটো বাকচটোৰ কেনেকুৱা হ'ব সেইটো আমি ধুনীয়াকৈ স্পষ্টকৈ উলিয়াই দিব পাৰিম, দেখুৱাব পাৰিম। এইটো হ'ল আমাৰ আই সাইডৰ ওপৰলৈ বাওঁ সাইডে থকা বাকচ। এতিয়া আহিম আই সাইডৰ তলত সোঁফালে থকা এটা বাকচ আঁকিবলৈ। প্ৰথমতে তাৰ ৰেক্টেংগুলাৰ শ্বেপটো আঁকি ল'লোঁ। তাৰপিছত প্ৰতিটো কৰ্ণাৰৰ পৰা ভেনিশিং পইণ্টলৈ আমি ডটেড ৰেখা আঁকি ল'ম। তেতিয়া আমি বাকচটোৰ পিছফালৰ যোনকেইডাল ৰেখা কিদৰে হ'ব বা এইটো বাকচটো পিছলৈ গৈ পেলাই কেনেকৈ সৰু হৈ যাব, আগৰটো তাৰ ডাঙৰ দেখে দূৰৰটো সৰু দেখে, দূৰৰ ৰেখাকেইডাল কেনেকুৱা হ'ব আমি সেইটো পাই গ'লোঁ। আৰু সেই ৰেখাকেইডাল স্পষ্ট কৰি আমি বাকচৰ শ্বেপত আঁকি দিলে আমাৰ বাকচটো ধুনীয়াকৈ হৈ উঠিব। এইদৰে আমি এটা ভেনিশিং পইণ্ট থকা যদি ছবি আঁকিবলৈ লওঁ তেতিয়াহ'লে প্ৰথমতে আমি হৰাইজন লাইনডাল দি ল'ম আৰু ভেনিশিং পইণ্টটো দি ল'ম আৰু সেই ভেনিশিং পইণ্টডালৰ পৰা বিভিন্ন ৰেখা আঁকি যেনে এটা ডাঙৰ হলটোত থকা ডেস্ক বেঞ্চ বা এটা ড্ৰয়িং ৰুম বা এটা লিভিং ৰুম, এটা বেডৰুম যদি আঁকিব লওঁ তেতিয়াহ'লে তাৰ ভেনিশিং পইণ্টটো স্থিৰ কৰি পেলাই তাৰ পৰা ৰেখাবিলাক আঁকি তাত থকা চকী, টেবুল, মেজ, বিচনা যি আঁকো আমি ধুনীয়াকৈ আঁকিব পাৰিম। চকুৰ বাওঁ চাইডে বা সোঁ চাইডে থকা ওখ আলমাৰী এটা আঁকিবলৈ হ'লেও আমি এইদৰে ভেনিশিং পইণ্টলৈ আঁচ আঁকি পেলাই আঁকিব পাৰোঁ। এইটো হৈ গ'ল আমাৰ বাকচটো। এইবাৰ আহিলে আমাৰ আই লেভেলত থকা আমাৰ সোঁ চাইডে থকা বাকচ। বাওঁ চাইডে থকাটোৰ দৰেই আমি সোঁ চাইডে থকাটো আঁকিব পাৰোঁ ভেনিশিং পইণ্টৰ পৰা আঁচ পাৰি পেলাই। এইটো হৈ গ'ল আমাৰ এটা বাকচ। এয়া চাওক। এইবাৰ আহিলোঁ আই লেভেলৰ ওপৰত থকা সোঁ চাইডে থকা বাকচ। বাওঁ চাইডে থকাটোৰ দৰেই বাকচটোৰ প্ৰথমতে শ্বেপটো আঁকি ল'লোঁ, ৰেক্টেংগুলাৰ শ্বেপটো ফ্ৰণ্টৰ পৰা যেনেদৰে দেখিম সেইটো আঁকি ল'লোঁ। তাৰপিছত প্ৰতিটো পইণ্টৰ পৰা প্ৰতিটো কৰ্ণাৰৰ পৰা ভেনিশিং পইণ্টলৈ ৰেখা আঁকিলোঁ। এইদৰে আঁকি এইটো হৈ গ'ল আমাৰ আই লেভেলৰ ওপৰত থকা বাকচ। ভেনিশিং পইণ্টৰ পৰা আমি ৰেখা আঁকি 1 পইণ্ট পাৰ্চপেক্টিভ থকা ডাঙৰ ডাঙৰ বিল্ডিঙৰ ছবি বা বিভিন্ন ধৰণৰ ছবি আমি আঁকিব পাৰোঁ।
তাৰ বাবে প্ৰথমতে হৰাইজন্টেল লাইনডাল ক'ত দিম সেইটো ট্ৰায়াং কৰি ল'ব লাগিব আৰু ভেনিশিং পইণ্টটো এইটো হৈ গ'ল আমাৰ আই লেভেলৰ ওপৰত থকা হু সাইডে থকা বাকস অতি সহজ হৈ যায় যেতিয়া আমি ভেনিশিং পইণ্টডাল আৰু আই লেভেলটো ঠিক কৰি লওঁ আৰু তাৰ পৰা ভেনিশিং পইণ্টৰ পৰা ৰেখাবিলাক আঁকি লওঁ এবাৰ এইটো হ'ল বাকসটো এবাৰ আহিলো আমাৰ চকুৰ একেবাৰে সন্মুখত থকা অথচ চকুৰ আই লেভেলৰ তলত থকা বাকসটো আঁকিবলৈ এতিয়া শেপটো আঁকি ললোঁ আৰু প্ৰতিটো কৰ্নাৰৰ পৰা ভেনিশিং পইণ্টলৈ ডটেড লাইন আঁকি চালোঁ পাই গ'লোঁ আমাৰ বাকসটোৰ পিছ চাইডে ৰেখাকেইডাল কিদৰে যাব এইটো হৈ গ'ল আমাৰ আই লেভেলতকৈ তলত থকা এটা বাকস আৰু তাৰ তেতিয়া আমি ওপৰৰ সাইডটো ভালকৈ দেখা পাম ওপৰৰ সাইডটো দেখা পাম আৰু সন্মুখৰ সাইডটো এইটো চাওক এতিয়া আহিলোঁ ওপৰত আই লেভেলৰ ওপৰত তেতিয়া কি দেখা পাম তল সাইডটো সন্মুখ সাইডটো দেখা পাম আৰু তল সাইডটো অলপ দেখা পাম এতিয়া বাওঁ সাইডে থকা আৰু সু সাইডে থকা বাকসকিটাৰ ঠিক সেইদৰে তল সাইডটো দেখা পোৱা গৈছে প্ৰতিটো কৰ্নাৰৰ পৰা আই লেভেললৈ আমি যদি আঁচ পাৰি লওঁ ধুনীয়াকৈ আমি বাকসটোৰ তল সাইডৰ শেপটো পাই যাওঁ এইটো হ'ল আমাৰ আই লেভেলতকৈ ওপৰত থকা আৰু চকুৰ একেবাৰে সন্মুখত থকা বাকস এবাৰ আহিলোঁ একদম আই লেভেলত থকা এটা বাকস আৰু চকুৰ সন্মুখত থকা এইটোৰ প্ৰতিটো কৰ্নাৰৰ পৰা যদি ভেনিশিং পইণ্টলৈ আঁচ পাৰোঁ সেই আঁচকেইডাল ভেনিশিং আমি দেখা নাপাম এইকেইটা নাইকিয়া হৈ যাব ইয়াতে মই কেইবাটাও 1 পইণ্ট পাৰ্সপেক্টিভৰ ছবি সংলগ্ন কৰি দিছোঁ এইবোৰ চাই পেলাই আঁকিব পাৰিব আৰু এনেদৰে বিভিন্ন ধৰণৰ অতি সহজতে 1 পইণ্ট পাৰ্সপেক্টিভৰ ছবি আঁকিব পাৰিব আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবৰ ৰঙা বুটামটো টিপি ক'লা কৰি মোক উৎসাহিত কৰিব যেন ধন্যবাদ